মই 50 টকাকে থৈছিলো মোৰ ভাগৰ এতিয়া মানে হেৰি হ'ব লাগে 18,250 টকা হ'ব লাগে আৰু মই সেভিং একাউণ্টৰ কাৰণে 200 টকা থৈছিলো কি কৰিছ যদি মা যে মোৰ ব্যক্তিগত কষ্ট দিছে সেইখিনি বুলি আমাক মানে পদ দিয়া কাৰণে কাম আমি প্ৰতিজ্ঞা খোৱা বা মানে বছৰ আমাৰ মনে মনে প্ৰান্তত হোৱা আমি ডেইলি একাউণ্টত পইচা থৈছিলো দিনে মানে 50 টকাকে থৈছিলো এতিয়া জানুৱাৰী 5 তাৰিখে দি মানে শেষ হ'ল আকৌ সেভিং একাউণ্ট খুলিব লাগে বুলি ক'লে তাত দিলো আমি 200 টকা তাৰপিছত এতিয়া ফেব্ৰুৱাৰী 5 তাৰিখে মিচুৰিটি হ'ব লাগে এতিয়া পইচা নাই পোৱা অহা যোৱা মানে মই আহিবলৈ বিচাৰো সিহঁতি নালাগে বুলি কয় আহিছো আৰু এতিয়া বেংক তলা কৰিলে তলা দি দিলে মালিকনী মানে হেৰি চিম্পি মাউত আৰু এয়া ফুকন নগৰ এজেণ্ট হয় চিম্পি মাউত এজেণ্ট তাৰপিছত এতিয়া আমি ফুকন নগৰ আহিছো পলাইলে এতিয়া পোৱা নাই কি ইয়াত মোৰ এই আমলাপতিত এটা বেংক প্ৰতিষ্ঠান আছিলে তাত মানে কি আপোনাৰ জিতা গগৈ আৰু অভিজিত গগৈ বুলি দুজন গৈ পেলাই তাত এটা প্ৰতিষ্ঠান আছে আমাৰ বেংক হয় বুলি কৈছিলে বেংকত ট্ৰাই পাইছে আমি লখিমী গাঁৱলীয়া বেংক বুলি কৈছিলে প্ৰথমে তাৰ পিছত মই যিহেতু ছ'চাইটিৰ আণ্ডাৰতে কিবা আছিলে তাৰপিছতে মোৰ তাত এটা একাউণ্ট খুলিছিলো ডেইলি একাউণ্ট 1000 টকাকৈ দিছিলো 1000 টকাকৈ দিছিলো কিন্তু এতিয়া মানে তেওঁলোকে মোৰ পইচা প্ৰায় তাত সেভিং একাউণ্ট সেভিং 16,000 ধৰি মোৰ 2,02,000 টকা আছিল কিন্তু তেওঁলোকে এতিয়া পইচাটো দিব বিচৰা নাই আৰু তেওঁলোকে এতিয়া বৰ্তমান সুইচ অফ কৰি পলাতক অৱস্থাত আছে কি সূত্ৰে দিছিলে আপোনালোকৰ আমাক ডেইলি একাউণ্ট খুলিছিলো তাত আৰু তাৰপিছতে তেওঁলোকৰ ওচৰত মই এটা লোন ল'ম বুলিও মানে হেৰি দিছিলো এই এপ্লিকেশ্যন কৰিছিলো তেতিয়া তেওঁলোকে ক'লে লোন ল'ব পাৰিব বুলি তেতিয়া মই 3 লাখ টকা লোন ল'ব বিচাৰিছিলো মোৰ ব্যৱসায় ভিত্তিত তাৰপৰা লোন দিম বুলি তেওঁলোকে মোৰ পৰা ইনকম টেক্সৰ ফাইলৰ কপি ল'লে ইনকম টেক্স ৰিটাৰ্ণ GST ট্ৰেড লাইচেন্স এনেকৈ কৰি মই সম্পূৰ্ণ চেকলৈকে মই জমা দিছিলো দিয়াৰ পিছত তেওঁলোকে লোনটো দিম কৰি পেলাই দিব পৰা নাই তেতিয়া মই ক'লো যে আপোনালোকে এনেকৈ যে এটা লোন দিব সময়ত ইমান দৌৰাই থাকে তো আমাৰতো অসুবিধাৰ সন্মুখীন হৈছো আমি ব্যৱসায় কৰা মানুহ ইমান সময় দি থাকিব নোৱাৰো আপুনি আমাক সোনকালে কৰি দিয়ক তেতিয়া তেওঁ বহুত জোৰ দিয়া দেখি এবাৰ 25,000 আকৌ গৈ পেলাই এবাৰ 25,000কে মোক দিলে তাৰপিছত তেওঁলোকে পইচাটো ক'লে যে নহয় আমাৰ এতিয়া লোন দিব পৰা অৱস্থাতেই নাই আমাৰ অলপ মানে ফাইনেন্সিয়েলি প্ৰব্লেম হৈছে তেতিয়া ক'লে যে ঠিক আছে তেতিয়াহ'লে মোক প্ৰিমিচুৰিটি কৰি মোৰ যিটো প্ৰাপ্য ধন মোক সেইটো দি দিয়ক তেতিয়া ক'লে এপ্লিকেশ্যন এখন দি দিয়ক যোৱা 12 তাৰিখে এপ্লিকেশ্যন দিলো 13-14 মানলৈকে তেওঁলোকে মানে ধৰক মোবাইলটো অন ৰাখিছিল তাৰপিছতে তেওঁলোকে মোবাইলটো এতিয়া সুইচ অফ কৰি পলাতক অৱস্থাত আছে নাম কি বাইদেউগৰাকীৰ নাম জিতা গগৈ আৰু তেওঁ হাজবেণ্ডৰ নাম হৈ গ'ল আপোনাৰ অভিজিত গগৈ তাৰপিছত আজি আমি তেওঁলোকক বিচাৰি তেওঁলোকে কৰিছিলে মুখ্য কাম তেওঁলোকৰ ঘৰ হৈছে আপোনাৰ ফুকন নগৰ প্ৰফুল্ল কোঁৱৰ আজি তেওঁলোকৰ ঘৰলৈ অহা হৈছিলে তেওঁলোকক আহি বিচাৰা হৈছিলে যে কথাটো কেনেকে কি সমাধান পাম তেতিয়া তেওঁলোক ইয়াত দেখিছো পলাতক অৱস্থাত আছে সুইচ অফ কৰি থৈছে আৰু ঘৰত নাই তেখেত